নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক বহুতে এইকেইদিন কমেণ্টত বিশেষকৈ কালি ভিডিঅ'টো দিয়াৰ পাছত যেতিয়া আমাৰ এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যনৰ ফাইনেল ডেটটো DSCৰ ফালৰ পৰা ন'টিছৰ জৰিয়তে প্ৰকাশ কৰিলে, তাৰ পাছতেই মই যিটো ভিডিঅ' দিছিলোঁ সেই ভিডিঅ'টোত কেইবাজন ব্যক্তিয়েও বিভিন্ন ধৰণৰ কমেণ্ট কৰিছে আৰু সেই কমেণ্টসমূহৰ উত্তৰ দিবৰ বাবে প্ৰধানকৈ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে আশা কৰিম আপোনালোক সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। আপোনালোকে প্ৰথমতে সুধি আছিলে যে GTPGTৰ জইনিঙৰ সময়ত কি কি ডকুমেণ্ট লাগিব, সেই বিষয়ে এটা ডিটেইলছ ভিডিঅ' বনাবলৈ কেইবাজনেও কমেণ্ট কৰি আছিলে। গতিকে সেই বিষয়ে অৱশ্যে মই আগতেও এটা ভিডিঅ' বনাইছিলোঁ, তথাপিতো আপোনালোকে যিহেতু সুধি আছে গতিকে মই পুনৰ এবাৰ কৈ দিব বিচাৰিছোঁ। আপোনালোকক প্ৰথমতে এটা জইনিং লেটাৰ লাগিব, এখন জইনিং লেটাৰ বা জইনিং ৰিপৰ্ট লিখিব লাগিব। আৰু জইনিং লেটাৰ বা জইনিং ৰিপৰ্ট লিখাৰ বিভিন্ন ফৰ্মেট থাকে, আপোনালোকে ইণ্টাৰনেটত বিচাৰিলেই পাব বা আগত চাকৰি কৰা কোনোবা চাকৰি পোৱা যিসকল আছে তেখেতলোকক বিচাৰিলেও পাব। আৰু এই জইনিং লেটাৰখন আপোনালোকে প্ৰিণ্ট কৰিও দিব পাৰে, অন্যথা আপোনালোকে হাতে লিখিও দিব পাৰে। এইখন আপোনালোকে কি কি কথাখিনি তাত সোমোৱাব লাগিব সেই কথাখিনি এবাৰ জানি ল'লে তেতিয়া আপোনালোকে নিজৰ ভাষাৰেও সেইখন লিখিব পাৰে। আৰু গতিকে সেইটো এটা নিৰ্দিষ্ট ফৰ্মেট নাই, বিভিন্ন ফৰ্মেট আছে। গতিকে আপোনালোকে চাই ল'ব যিটোৱে ভাল লাগে আপোনালোকৰ কথাখিনি, যিটো কথাখিনি আপোনালোকৰ মনৰ পচন্দৰ হয় সেইমতে আপোনালোকে জইনিং লেটাৰ বা জইনিং ৰিপৰ্টটো প্ৰস্তুত কৰিব। আৰু দ্বিতীয়তে আমাক এপইণ্টমেণ্ট লেটাৰ লাগিব, যিখন আপোনালোক সকলোৱে 13 নৱেম্বৰত লাভ কৰিব। সেই এপইণ্টমেণ্ট লেটাৰখন লাগিব। তাৰ পাছতে লাগিব NPS আণ্ডাৰটেকিং, NPSৰ আণ্ডাৰটেকিং এটা লাগিব। তাত আপোনালোকে চাইন কৰিব লাগিব যে আপোনালোকে NPSৰ যিখিনি সুবিধা আছে বা যিখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যনছ আছে সেইখিনিৰ বিষয়ে আপোনালোকে জানে আৰু ভৱিষ্যতে আপোনালোকে এই OPSৰ যিখিনি সুবিধা সেইবোৰ দাবী নকৰে, এনেকৈয়ে এখন আপোনালোকে আণ্ডাৰটেকিং দিব লাগিব। মুখ্য কথাটো সেইটোৱে আণ্ডাৰটেকিংখনৰ, যে আপোনালোকে মানে স্বইচ্ছাই NPSটো গ্ৰহণ কৰিছে আৰু ভৱিষ্যতে আপোনালোকে তাৰ ওপৰেঞ্চি OPSৰ যিবোৰ সুবিধা আছিলে, অন্য যিখিনি পুৰণা পেঞ্চন স্কীমৰ যিবোৰ সুবিধা আছিলে সেইবোৰ আচলতে আপোনালোকে দাবী নকৰে, সেইটো বুলি আপোনালোকে আণ্ডাৰটেকিং দিব লাগিব। আৰু এইটো এটা ফৰ্মেট আহে। আৰু প্ৰথমতে মই এটা কথা কৈ দিছোঁ, এই যিখিনি কথা মই কৈছোঁ এইখিনি আপোনালোকে কমেণ্ট কৰি সুধি থকাৰ কাৰণেহে কৈছোঁ, কিন্তু এই যিখিনি কথা জইনিঙৰ সময়ত আপোনালোকক কি কি ডকুমেণ্ট লাগিব বা কি কি প্ৰচিডিঅ'ৰ হ'ব, কেনেকৈ কি হ'ব, এই সকলোখিনি কথা এই এপইণ্টমেণ্ট লেটাৰখন আমি যিখন পাম, আমি ইণ্টাৰনেটৰ পৰা যিখন ডাউনলোড কৰি ল'ব লাগিব 13 নৱেম্বৰৰ গধূলি, সেই তাতে গোটেই ইনষ্ট্ৰাকশ্যনখিনি দিয়া থাকিব, কি কৰিব লাগে কি কথা সেইখিনি গোটেইখিনি থাকিব। গতিকে আপোনালোকে তাত সকলো কথা গম পাবই, তথাপিতো আপোনালোকে সুধি থকাৰ কাৰণে মই আগতীয়াকৈ আপোনালোকক এইখিনি অলপ আভাস এটা দিছোঁ, যাতে আপোনালোকে কিছু কথা জানিব পাৰে। আৰু বহুতে ভয় খায়ো থাকে যে কি লাগিব, কি কথা কি উলিয়াব লাগিব, ক'ত যাব লাগিব। আপোনালোকে ভয় কৰিব একেবাৰে নালাগে, তাত গোটেইখিনি ইনষ্ট্ৰাকশ্যন দিয়া থাকিব, ক'ত কি কৰিব লাগে, কেনেকৈ কি কৰিব লাগে, আৰু প্ৰতিটো ডকুমেণ্টৰে ফৰ্মেট তাত দিয়া থাকিব। গতিকে আপোনালোকে সেইখিনিৰ কাৰণে চিন্তা কৰিব নালাগে। আৰু ফৰ্মেট দিয়া নাথাকিলেও তাত লিখা থাকিব যে সেই ডকুমেণ্টটো আপোনালোকে ক'ত পাব বা কেনেকৈ আপোনালোকে সেইখিনি পাব, সেইখিনি চব লিখা থাকিব ইনষ্ট্ৰাকশ্যনত। গতিকে সেইটো চিন্তা কৰিব নালাগে। আৰু সেই কথাটো মই আপোনালোকক প্ৰথমতে কৈ দিছোঁ, আপোনালোকে যিহেতু সুধি আছিলে গতিকে মই আপোনালোকক আগতীয়াকৈ কিছু জানিবৰ বাবে এই কথাখিনি এতিয়া কৈছোঁ। তাৰপাছতে আপোনালোকৰ NPSৰ আণ্ডাৰটেকিংটোৰ কথা মই ক'লোৱেই। আৰু হয়তো এইবাৰ UPSৰ কথা বহুতে সুধি আছে, যিহেতু এতিয়া NPSৰ সলনি UPSও আহিছে, গতিকে UPSৰ সুবিধাখিনি আমি ল'ব পাৰিম নাই। আৰু মই জনাত যিখিনি এমপ্লয়ী আছে তেওঁলোকক অপশ্যন দিব বুলি কোৱা শুনিছিলোঁ, কোনোবাই যদি NPS ল'ব বিচাৰে তেনেহ'লে NPS ল'ব পাৰে, আৰু UPS লওঁ বুলি ক'লে UPS ল'ব পাৰে। আৰু সেইটো এতিয়া এই আণ্ডাৰটেকিংখনতে উল্লেখ থাকিব নে পিছলৈ হয়তো UPSলৈ যাব পৰা সুবিধা দিব, তেনেকুৱা সেই কথাটো এতিয়া আমি জানিব পৰা হোৱা নাই। হয়তো আণ্ডাৰটেকিংখনতে অপশ্যন দিবও পাৰে যে NPS ল'ব নে আপুনি UPS ল'ব, সেইটো আমি জানিম। কিন্তু আগৰ যিহেতু যিখিনি এইখিনি আছিলে গতিকে তাত NPS আণ্ডাৰটেকিং বুলি আছিলে। আৰু ইয়াৰ পিছতে লাগিব অৰুণোদয় আণ্ডাৰটেকিং। অৰুণোদয় আণ্ডাৰটেকিংটো মই স্ক্ৰীণত দি দিছোঁ, ফৰ্মেটটো কেনেকুৱা হয় আপোনালোকে দেখিছে। আৰু এই ফৰ্মেটবোৰ আমাৰ এপইণ্টমেণ্ট লেটাৰ ইনষ্ট্ৰাকশ্যনত আগতে দিয়ে, গতিকে দিয়াই থাকিব। এইটো আপোনালোকে যিকোনো কেফেত গ'লে আপোনালোকে পাবই, বা তাতে আপোনালোকে এইটো DTP কৰাই বনায়ো ল'ব পাৰিব ফৰ্মেটটো। আৰু কেইজনমানে সুধি আছিলে যে আণ্ডাৰটেকিং মানে যিসকলে ধৰক যাৰ ঘৰত মাকে বা ঘৰৰ কোনোবা বায়েকে ডিপেণ্ডেণ্ট, তেওঁলোকে অৰুণোদয় পাই আছিলে। আৰু অৰুণোদয় পাই থকা অৱস্থাত এতিয়া তেওঁলোকে অৰুণোদয়টো উইথড্ৰ কেনেকৈ কৰিব, উইথড্ৰ কৰিবৰ বাবে আপোনালোকে সেৱা সেতুৰ যিটো ৱেবছাইট আছে তাত গৈ আপোনালোকে উইথড্ৰ কৰিব পাৰিব। আৰু আপোনালোকে সেই বিষয়ে ইউটিউবত চালে ভিডিঅ' পাব, অন্যথা আপোনালোকে গুগলত চাৰ্চ কৰিব যে অৰুণোদয়ৰ পৰা নামটো কেনেকৈ উইথড্ৰ কৰিব লাগে, তেতিয়া আপোনালোকে এইখিনি ডিটেইলছ পাই যাব। সেৱা সেতুৰ জৰিয়তে আপোনালোকে কিবা কেইখনমান নথি তাত আপলোড কৰি পেলাই আপোনালোকে নিজৰ নামটো তাৰ পৰা উইথড্ৰ কৰি ল'ব পাৰিব। গতিকে আপোনালোকে কাৰো ওচৰলৈ যাব নালাগে, সেৱা সেতুৰ এপ্লিকেশ্যনৰ জৰিয়তে নামটো উইথড্ৰ কৰি ল'ব পাৰিব। তাৰপাছত আহিলে মেডিকেল ফিটনেছ চাৰ্টিফিকেট, যিটো আমাৰ মেডিকেল ফিটনেছ চাৰ্টিফিকেটখন আমাৰ ডিষ্ট্ৰিক্টৰ জইণ্ট ডাইৰেক্টৰ অফ হেল্থ অফিচৰ পৰা দিব। আৰু বহুতে সুধি আছিলে যে মই যদি বেলেগ ডিষ্ট্ৰিক্টৰ হওঁ তেনেহ'লে উলিয়াব পাৰিমনে। এই জইণ্ট ডাইৰেক্টৰ অফিচ যিকোনো ডিষ্ট্ৰিক্টৰে হ'ব পাৰে, যিকোনো ডিষ্ট্ৰিক্টৰ জইণ্ট ডাইৰেক্টৰ অফিচৰ পৰা আপোনালোকে হেল্থ চাৰ্টিফিকেটখন উলিয়াব পাৰে, তাত কোনো ইছ্যু নাই। আৰু কেইজনমানে সুধিছিলে যে আমিও উলিয়াব লাগিব নেকি, মানে তেখেতলোকে এইটো সুধিছে যে আমি ফিজিকেলি হেণ্ডিকেপ নহয় বা আমি ফিজিকেলি ডিচেবল নহয়,
গতিকে আমিও উলিয়াব লাগিব নেকি? আচলতে এই যিখন মেডিকেল ফিটনেছ চাৰ্টিফিকেট এইখন নৰ্মেল যিখিনি ষ্টুডেণ্ট হয়, যিখিনি কেণ্ডিডেট তেখেতলোকৰ কাৰণে সকলোৱে উলিয়াব লাগিব এইখিনি। আৰু PWD সকলৰ কাৰণেতো তেখেতলোকৰ PWD চাৰ্টিফিকেট থাকেই। গতিকে আমাৰ এই যিখন মানে মেডিকেল ফিটনেছ চাৰ্টিফিকেট এইখন সকলো নৰ্মেল ষ্টুডেণ্টে উলিয়াব লাগিব। আৰু ইয়াত কোনো বিশেষ একো নাথাকে। ইয়াত মাত্ৰ আপোনালোকৰ নৰ্মেল কিছুমান চেকআপ থাকিব। সেইখিনি আপোনাৰ জইণ্ট ডাইৰেক্টৰ অফিচলৈ গ'লেই গম পাব। তেখেতলোকৰ ওচৰতে এইখিনি ফৰ্মেট থাকে আৰু তেখেতলোকে ফিল আপ কৰি মেলি আপোনাক সেইখিনি কৰি দিব সোনকালে। গতিকে জইণ্ট ডাইৰেক্টৰ অফিচৰ লগত যোগাযোগ কৰিলে আপোনালোকে সেইখিনি গম পাই যাব। তেওঁলোকৰ ওচৰতে এইবোৰ ফৰ্মবোৰ থাকে, ফৰ্মেট থাকে। তেখেতলোকে সেইখিনি চব কৰি দিব। আৰু ইয়াৰ পাছতে লাগিব এফিডেভিট কপি ইন প্লেচ অফ পুলিচ ভেৰিফিকেশ্যন, যিটো আমাৰ আগতে পুলিচ ভেৰিফিকেশ্যন কৰিব লাগে আৰু এতিয়া সেই পুলিচ ভেৰিফিকেশ্যনৰ সলনি এফিডেভিট কপি এটা উলিয়াব লাগে নোটাৰীৰ পৰা। আৰু সেইটো আপোনালোকে কোৰ্টলৈ যাব, তাত উকিল এজনক লগ কৰি আপোনালোকে কথাটো ক'লেই হ'ল যে মোৰ এনেকৈ এফিডেভিট এটা উলিয়াব লাগে পুলিচ ভেৰিফিকেশ্যনৰ ঠাইত। গতিকে মই নতুনকৈ মানে এপইণ্টমেণ্ট পাইছোঁ। তেখেতে গোটেইখিনি কৰি দিব। মই জনাত খুব বেছি 500 মান এটা খৰচ হয় আৰু এই এফিডেভিটটো বনাওঁতে। গতিকে সেইখিনি আপোনালোকৰ তেনেকৈ হৈ যাব, এইটো কোনো চিন্তা কৰিবলগীয়া কথা নাই। ইয়াৰ পাছতে আপোনালোকক পেন কাৰ্ড লাগিব, ভোটাৰ ID কাৰ্ড প্ৰয়োজন হ'ব পাৰে। ইয়াৰ পাছতে বেংক পাছবুক লাগিব। আৰু এই ক্ষেত্ৰত বহুকেইজনে সুধিছিলে যে প্ৰাইভেট বেংকৰ একাউণ্ট হ'লে হ'বনে নহয়। আৰু মই যিটো ইণ্টাৰনেটৰ জৰিয়তে যিটো গম পাইছোঁ যে এইকেইটা বেংকৰ যিকেইটা মই এতিয়া কৈ দিছোঁ নামকেইটা, এইকেইটা বেংকৰ বেংক একাউণ্ট হ'লেহে আচলতে আছাম গভৰ্ণমেণ্টৰ চেলাৰী একাউণ্ট খুলিব পাৰে। আৰু সেইকেইটা হৈছে ষ্টেট বেংক অফ ইণ্ডিয়া SBI, তাৰপিছতে পাঞ্জাৱ নেশ্যনেল বেংক আৰু ইউনিয়ন বেংক অফ ইণ্ডিয়া আৰু এক্সিছ বেংক। গতিকে ইয়াত মানে প্ৰাইভেট বেংকৰ ভিতৰত অকল এক্সিছ বেংকটোহে দেখা পাইছোঁ। গতিকে আপোনালোকে চাই ল'ব এই বিষয়ে সুধি মেলি। আৰু মই যিটো গম পাইছোঁ সেইমতে এই 4টা বেংকৰহে চেলাৰী একাউণ্ট আছাম গভৰ্ণমেণ্টৰ এমপ্লয়ীৰ ক্ষেত্ৰত খুলিব পাৰে। আৰু এজনে সুধিছিলে যে বেংক একাউণ্টটো মোৰ CSPৰ আণ্ডাৰত খোলা আছিলে, এইটো কিবা অসুবিধা হ'ব নেকি? CSPৰ আণ্ডাৰত খোলা থাকিলে আপুনি ব্ৰাঞ্চৰ লগত যোগাযোগ কৰিব। হয়তো ব্ৰাঞ্চলৈ সেই একাউণ্টটো ট্ৰান্সফাৰ কৰিবলগীয়া হ'ব পাৰে। তাৰপাছতে আপুনি চেলাৰী একাউণ্টলৈ ট্ৰান্সফাৰ কৰিব পাৰিব। এইবোৰ ইমান বিশেষ একো চিন্তা কৰিবলগীয়া কথা নাই। এইবোৰ বেংকত সোনকালে হৈ যাব। গতিকে আপোনালোকে বেংকৰ লগত কথা পাতিলে এইখিনি সবিশেষ গম পাই যাব। ইয়াৰ পাছতে আমাক প্ৰয়োজন হ'ব পাছপৰ্ট চাইজ কেইখনমান ফটো। গতিকে এইখিনি ডকুমেণ্টেই লাগিব। আৰু হয়তো কিছুমান ডকুমেণ্ট 2-এটা ডকুমেণ্ট হয়তো লাগিবও পাৰে। আৰু জেনেৰেলি এইখিনি ডকুমেণ্টেই লাগে। গতিকে আপোনালোকে এপইণ্টমেণ্ট লেটাৰৰ লগত যিখন ইনষ্ট্ৰাকশ্যন আহে সেই ইনষ্ট্ৰাকশ্যনখনত সবিশেষ জানিব। আৰু এপইণ্টমেণ্ট লেটাৰখন পোৱাৰ পাছতে এটা ভিডিঅ' নিশ্চয় বনাম ইনষ্ট্ৰাকশ্যনত কি আছে কি কথা সেই সবিশেষ কথা আলোচনা কৰি। গতিকে বৰ্তমান আপোনালোকে এইকেইটা ডকুমেণ্টেই লাগিব বুলি জানি থওক। আৰু এতিয়া বাৰু সময় নাই। বহুতে সুধি আছিলে যে আগতীয়াকৈ ডকুমেণ্ট উলিয়াই থওঁ নেকি কিবাকিবি, কিন্তু আগতীয়াকৈ উলিয়াব নালাগে। কাৰণ আপোনালোকে যিবোৰ ডকুমেণ্ট উলিয়াব তাত হয়তো এপইণ্টমেণ্ট লেটাৰৰ নাম্বাৰ বা আপোনালোকে জইনিং ডেট সেইখিনি ভৰাব লাগিব। গতিকে সেইখিনি আপোনালোকে এপইণ্টমেণ্ট লেটাৰ পোৱাৰ পাছতহে গম পাব। গতিকে সেইখিনি আপোনালোকে এতিয়া একো ডকুমেণ্ট উলিয়াব নোৱাৰে। গতিকে এপইণ্টমেণ্ট লেটাৰখন পাই লওক, তাৰপাছতে উলিয়াব পাৰিব। আৰু এটা প্ৰশ্ন কৰিছিলে যে জইন কেতিয়া কৰিব লাগিব সুধিছিলে। জইন আচলতে DEৰ যিখিনি LPUP তেখেতলোকৰ 15 দিনৰ ভিতৰত জইন কৰিবলৈ দিছে। কিন্তু আমাৰ প্ৰচিডিঅ'ৰটো কেনেকুৱা হয় সেইটো গম পোৱা নাই। গতিকে এপইণ্টমেণ্ট লেটাৰ পোৱাৰ পাছতে আমি সঠিককৈ জানিম যে আমাৰ জইনিংটো কিমান দিনৰ ভিতৰত কৰিবলৈ দিয়ে। আৰু লগত কি নিব লাগিব সুধিছিলে। সেই বিষয়ে মই মোৰ লগৰ দুজনমান LPUPৰ পোৱা আছিলে, তেখেতলোকক সুধিছিলোঁ 9 তাৰিখে যিহেতু তেখেতলোক গৈছিলে। গতিকে তেখেতলোকে কৈছে যে লগত বিশেষ একো নিব নালাগে, ID প্ৰুফ এটা হ'লেই হ'ল। আৰু যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বা এপ্লিকেশ্যন নাম্বাৰ সেইটো প্ৰয়োজন হ'ব। মানে সোমাই যাওঁতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। গতিকে আপোনালোকে সেইটো লৈ যাব। সেইখিনি মানে মোবাইলত লৈ যাব আৰু আপোনালোকে ফাইনেল যিটো আমাৰ ৰিজাল্ট শ্বীট আছিলে সেইটো লৈ গ'লেই হ'ল পোৱাতে। তেতিয়া তাতে গোটেইখিনি পাই যাব। আৰু ID প্ৰুফ এটা লৈ যাব, কিবা পেন কাৰ্ড, ভোটাৰ কাৰ্ড কিবা এটা, য'ত আপোনাৰ সকলো নাম চাম শুদ্ধ হৈ আছে সেইটো লৈ যাব। বাকী আৰু লগত অভিভাৱক বা গাৰ্জেন যাব পাৰিবনে কি সুধিছিলে এজনে। আৰু অভিভাৱক বা গাৰ্জেন যাব পাৰে, একো নাই। আগৰ এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন চেৰিমনিবোৰতো দেখিছোঁ যে লগৰ মানে অভিভাৱক 4-5জনলৈকে গৈছে। গতিকে তেনেকুৱা কোনো কথা নাই, যিমানজন যায় লগত যাব পাৰে, একো প্ৰব্লেম নাই। আৰু সুধি আছিলে যে এপইণ্টমেণ্ট লেটাৰৰ ডিষ্ট্ৰিক্টৰ নামহে আহিবনে স্কুলৰ নাম আহিব সুধিছিলে। আৰু যিমান দূৰ অনুমান হৈছে, যিমান দূৰ জানিব পাৰিছোঁ যে এপইণ্টমেণ্ট লেটাৰত আমাৰ ডিষ্ট্ৰিক্টটোৰ নামহে আহিব আৰু স্কুলৰ নাম হয়তো নাহে। আৰু আমি যেতিয়া সেই এপইণ্টমেণ্ট লেটাৰখন পাম সেইখন লৈ পেলাই আমি যিসকলে প্ৰভিঞ্চিয়েল স্কুলত পাব তেখেতলোকে IS অফিচলৈ যাব লাগিব। আৰু গভৰ্ণমেণ্ট স্কুলত পোৱাসকলে DSC অফিচলৈ যাব লাগিব। তাত গ'লে তেখেতলোকে তাত যেতিয়া এপইণ্টমেণ্ট লেটাৰখন লৈ পেলাই তাত জইন কৰিবগৈ, তেতিয়া তেখেতলোকক কোনখন স্কুলত দিব সেই বিষয়ে তেখেতলোকক জনাব। আৰু সেইমতে তেখেতলোকে স্কুলত গৈ পেলাই জইন কৰিবগৈ লাগিব। গতিকে সেইখিনিয়ে আছিলে কথা। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকৰ কমেণ্টসমূহৰ উত্তৰ মই যিমান পাৰোঁ সিমান দিওঁৱেই, কিন্তু সকলো কথা কমেণ্টৰ জৰিয়তে কৈ থাকিবলৈ অকণমান অসুবিধা হয়। সেয়েহে ভিডিঅ' এটা বনাই পেলাই কথাখিনি ক'লোঁ। বাকী ভিডিঅ'টো ইমানেই। আপোনালোক সকলোৱে চাগে 13 তাৰিখৰ বাবে যাবলৈ যা যোগাৰ কৰিছে। বহুতে নহয়, প্ৰায় সংখ্যকেই চাগে টিকেট বুকিং কৰিছেই। আৰু ময়ো যিহেতু টিকেট বুকিং কৰিছোঁই। গতিকে ইমানেই আৰু ভাল লাগি আছে বাৰু মনটো। ইমান দিনৰ পৰা আমি অপেক্ষা কৰি থকা এটা দিন আমাৰ আহি পাইছেই। আৰু আপোনালোকক এইখিনিতে এটা কথা কওঁ, যিহেতু সময়টো 2 PM দিছে,
নটিচত, আৰু 2 PM হওক বা পিছত ইনভিটেশ্যন লেটাৰখন আহিলে তাত যদি 3 PM দিয়ে, কিন্তু আপোনালোক সিমান সময়লৈ কিন্তু নাথাকিব। আপোনালোক সোনকালে যাব। পৰাপক্ষত আপোনালোক আগবেলা সময়তে পোৱাকৈ যাবলৈ চাব, কাৰণ বহুত দীঘলীয়া লাইন হয় বুলি কৈছে। LP UPৰ কেণ্ডিডেটসকলৰ ক্ষেত্ৰতো পাইছোঁ, ৰেজিষ্ট্ৰেশ্যন যিহেতু হয়, আৰু তেখেতলোকৰতো কেণ্ডিডেট কমেই, আমাৰতো কেণ্ডিডেট তেখেতলোকতকৈ বেছি হয়, গতিকে আমাৰতো তাতকৈও বেছি দীঘলীয়া লাইন হ'ব। গতিকে আপোনালোকে চাই ল'ব। পৰাপক্ষত কিন্তু 2-3 ঘণ্টা আগতীয়াকৈ যাব। তাত গৈ লাগিলে অকণমান ৰ'বগৈ, কিন্তু যাতে কষ্ট বেছিকৈ নহয় সেইকাৰণে কৈছোঁ। বাকী আপোনালোক সকলোৱে জানেই সেইখিনি কথা, তথাপিতো কৈ দিছোঁ যে আপোনালোক বেছি দেৰিলৈ নাথাকিব। তাত সেইটো সময়ত পোৱাকৈ যাম বুলি কেতিয়াও নাথাকিব। আৰু ইমান এটা প্ৰগ্ৰেমৰ কাৰণে ইমান দূৰৰ পৰা আমি বহু সংখ্যক যাম, গৈ পেলাই যদি তাত আমি মানে মিটিঙত ষ্টেজত কি হৈ আছে, কি কথা একো যদি গমেই নাপাওঁ, বহুত দূৰৰ পৰাহে দেখোঁগৈ, ইমান ভাল এক্সপিৰিয়েঞ্চ এটা নহ'ব। গতিকে অলপ আগত গৈ ভালকৈ বহিব পৰাকৈ সময়টো মিলাই পেলাই যাব। বাকী আজিৰ ভিডিঅ'টো ইমানেই আছিলে। এইখিনি কথা ক'বৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ, আৰু আপোনালোকৰো যদি কিবা ক'বলগীয়া আছে তেনেহ'লে কমেণ্ট কৰিব পাৰে। আজিলৈ ইমানেই, ধন্যবাদ।